মই যেতিয়া ONGCত চাকৰি কৰি আছিলোঁ, ONGC ভাৰতৰ চবেই জানে, সকলে তোমাৰ শিক্ষকসকলে জানে, ONGC আটাইতকৈ বেছি দৰমহা পোৱা এটা চাকৰি তেল কোম্পানী ভাৰতত। এটলিষ্ট সেই সময়ত ONGCৰ চাইণ্টিষ্ট মানে সেইকেইটা আটাইতকৈ ভাল দৰমহা। কিন্তু সেই ONGCত ভাল দৰমহা পায়ো মই মনে মনে বহি থকা নাছিলোঁ। মই ৰাতি ৰাতি পঢ়িছিলোঁ, MBA কৰিলোঁ, ফাৰ্ষ্ট ক্লাছ পালোঁ। তাৰ উপৰিও কি হৈছে, মই চুৰ কৰি কৰি ইউৰোপীয়ান যিটো আটাইতকৈ পৃথিৱীৰ ডাঙৰ কোম্পানী অইল ইণ্ডাষ্ট্ৰী, স্লামবাজাৰ বুলি কয়, তোমালোকে হয়তো এইফালে দেখা কেতিয়াবা নীলা ডাঙৰ কম্পিউটাৰৰ গাড়ী কিছুমান যায় অইল ইণ্ডিয়াৰ কাম কৰিবলৈ, স্লামবাজাৰ লিখা থাকে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান সেইটো ছায়েন্সৰ। স্লামবাজাৰৰ ছফ্টৱেৰবিলাক মই চুৰ কৰি কৰি নেটৰ পৰা লৈ সেইটো চুৰ কৰা স্বাৰ্থৰ কাৰণে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া মই ONGCৰ পৰা আমেৰিকান কোম্পানীটোত জইন কৰিলোঁ, আমেৰিকান কোম্পানীটোত থাকোঁতে এদিন সেই স্লামবাজাৰৰ পৰা আমেৰিকাৰ পৰা ফোন আহিলে যে আপুনি লিখিছে আপোনাৰ কেৰিয়াৰত আপুনি স্লামবাজাৰৰ ছফ্টৱেৰ এক্সপাৰ্ট, কিন্তু আপুনিতো স্লামবাজাৰত কাম কৰা নাই, কেনেকৈ শিকিলে? মই বোলো মই শিকিলোঁ। সেইটো কেনেকৈ সম্ভৱ? আপুনি স্লামবাজাৰত কাম নকৰাকৈ ট্ৰেইনিং নোলোৱাকৈ কেনেকৈ শিকিলে? মই বোলো আপোনালোকৰ ছফ্টৱেৰটোৰ বিষয়ে কিবা সুধিব বিচাৰে যদি সোধক। ইমানেই কৈছিলোঁ, ask me whatever you want to know about your software from me. লগে লগে আমেৰিকাৰ পৰা যিজনে এক্সপাৰ্টে ফোনত ইণ্টাৰভিউ লৈছে তেওঁ ক'লে, অ'কে থেংক ইউ, উই ডোণ্ট ডাৰ টু আস্ক ইউ এনি মোৰ কুৱেশ্যন, ইউ আৰ মষ্ট ৱেলকাম, ইউ কেন জইন আছ। মই যে ক'লোঁ আপোনালোকৰ ছফ্টৱেৰটোৰ বিষয়ে কি জানিব বিচাৰে মোক সোধক, মই তাৰ আনচাৰ দিম। সেই কথাষাৰে মোৰ আটাইতকৈ ডাঙৰ আত্মবিশ্বাস। কোম্পানীটোৱে লগে লগে বুজি পালে, ইমান আত্মবিশ্বাসেৰে যিজন মানুহে ক'ব পাৰে যে কি শিকিব আপুনি জানিব বিচাৰিছে আপোনালোকৰ ছফ্টৱেৰটোৰ বিষয়ে সোধক বুলি, তাতে তেওঁলোকে সন্তুষ্ট হৈ মোক কোটিটকীয়া চাকৰিটো চন্দাই দিছিল। সেই কষ্ট চৰিত্ৰ এটা নিজে গঢ়িব লাগিব। দৰমহা পালোঁ, ONGCত মোৰ লগৰবোৰ বহি গ'ল। তেতিয়া GM DGM ৰিটায়াৰ হৈছে, এটা অইলত মোৰ ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ হৈছে। কিন্তু মোৰ ভিতৰৰ যিটো জ্বলন, যাৰ বাবে মই এই পঢ়া শুনাবোৰ কৰিলোঁ, তাৰপিছত চাউথ আফ্ৰিকাত জইন কৰিলোঁ। চাউথ আফ্ৰিকাত জইন কৰি দেখিলোঁ গোটেই আফ্ৰিকাত ইউৰোপীয়ান ভাষাবিলাকৰ দপদপনি। গোটেই অইল ইণ্ডাষ্ট্ৰী যদি সফল হ'বলৈ হয়, অইল ইণ্ডাষ্ট্ৰীত যদি তাত ধান্দা কৰিবলৈ হয়, তেতিয়াহ'লে এই ভাষাকেইটা শিকিব লাগিব। মই 6 মাহৰ ভিতৰত স্পেনিছ আৰু পৰ্তুগীজ ভাষা ক'বলৈ পঢ়িবলৈ শিকি গৈছিলোঁ। তাৰপিছত 2 বছৰৰ ভিতৰত আটাইখিনি ইটালিয়ান, ফ্ৰান্স, স্পেনিছ, পৰ্তুগীজ সকলো ভাষা দখল কৰি লৈছিলোঁ। তেতিয়া মই কিন্তু প্ৰায় 40-45 বছৰীয়া, মই বহিও থাকিব পাৰিলোহেঁতেন। তেতিয়াই মোক কোটি টকাৰ দৰমহা পাইছোঁ। কিন্তু সেই যে ভাষাবোৰ শিকিলোঁ, 2009ত মই যেতিয়া ইছলামবাজাৰ ৰিজাইন দিব বিচাৰিছিলোঁ, ডাঙৰ আৰু চাকৰি পোৱাৰ কাৰণে মই ৰিজাইন দিব বিচাৰিলোঁ, তেতিয়া চাউথ আফ্ৰিকা গভৰ্ণমেণ্টৰ পৰা, মিনিষ্টাৰৰ পৰা মোৰ ডাইৰেক্টৰক কোৱা হ'ল, প্ৰতিপক যিমান দৰমহা দিয়ে লাগে সিমানেই দিলে, কিন্তু আমি তাক যাবলৈ নিদিওঁ। কেলৈ ক'লে? মই চোকা কাৰণে নহয়, মই যে তেওঁলোকৰ লোকেল ভাষাবিলাক বুজি পোৱা হ'লোঁ। কাৰণ ইউৰোপীয়ান মানুহবিলাকে আহি আফ্ৰিকাত কি কৰিছিলে, তেওঁলোকৰ নিজৰ নিজৰ ভাষাৰ বৈজ্ঞানিক কিতাপ পত্ৰবোৰ আনি এটা মায়াজাল সৃষ্টি কৰি বহুতে ফুৰিছিলে। সেইকাৰণে তেওঁলোকে এনেকুৱা কিছুমান বিজ্ঞানী বিচাৰি ফুৰিছিলে যি ইউৰোপীয়ান ভাষাবিলাকৰ ভিতৰত সোমাই আচল বস্তুবোৰ চাব পাৰে। তেওঁলোকে মোক পাইছিলে যে এইটো চব কৰিব পাৰে, এটাকেইটা ভাষাই জানে, গতিকে ইয়াক কোনেও ঠকিব নোৱাৰে। গতিকে যিমান দৰমহা লাগে দি দে। সফলতাবোৰ তেনেকৈ আহে। মই হয়তো সেই ভাষাকেইটা নিশিকা হ'লে মোৰ একো নহ'লে, তেতিয়াও মই কোটি টকীয়া মানুহ হৈ থাকিলোঁ। কিন্তু সেই যে ভাষাকেইটা শিকিলোঁ, মই বুজি ল'লোঁ যে মোৰ ভাষাকেইটা শিকিলে মোৰ ইয়াত আৰু কোনেও মোক লৰাব নোৱাৰে। সেই বস্তুটো ইয়াত এটা জ্বলন লাগিব, ইয়াত জ্বলন লাগিব, জ্বলি থাকিব লাগিব মনটো। সফল হ'বলৈ হ'লে মনটো অনুভৱ জ্বলি থাকিব লাগিব, উইদাউট ৰেষ্ট, কোনো জিৰণি নোলোৱাকৈ। যিদিনাই ভাবিবা ন মোৰ ভাগৰ লাগিছে, সেইদিনাই ভাবিবা যে তুমি ইউ আৰ গড। গতিকে মই আৰু দীঘলীয়া নকৰোঁ, ভাল লাগিছে। ছাত্ৰ ছাত্ৰী, সৰু সৰু ছাত্ৰ ছাত্ৰীসকল আছে। তুমি কোন শ্ৰেণীত? অষ্টম শ্ৰেণীত। ক'ত পঢ়া? ইয়াততো নাই অষ্টম শ্ৰেণীত। অ'কে।
চোৱা ভয় কেতিয়াও নকৰিবা, ক'ত পৰিছা কেয়াৰ নকৰিবা, নিজৰ আত্মবিশ্বাস বঢ়াবা। মই আত্মবিশ্বাসৰ কথা কওঁতে শেষত এটা ঘটনা কৈ পেলাই মই সামৰিম। আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্চিটিত এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ হৈ আছিলে বিজ্ঞানীসকলৰ। অইল ইণ্ডাষ্ট্ৰীত যেনেকৈ ছায়েন্সত তোমালোকে যদি কোনোবা মনত আছে স্কুলত পাইছা, পৃথিৱীৰ আটাইতকৈ চুটি ইকুৱেশ্যনটো জেনেৰেলি পদাৰ্থ বিজ্ঞানৰ হ'ল E=mc²। কোনোবাই জানানে? আইনষ্টাইনৰ যিটো ইকুৱেশ্যন E=mc², কোনে কোনে জানা বাৰু? জানানে? হাত দাঙাচোন। পৃথিৱীৰ আটাইতকৈ ফেমাছ বিখ্যাত যিটো ইকুৱেশ্যন E=mc², এলবাৰ্ট আইনষ্টাইনৰ যিটো ইকুৱেশ্যন। অকল এজনে হাত দাঙিলে। হাইস্কুলতে পোৱা যায়, 9-10ত নাপায় জানো E=mc²? পাইছে তোমালোকে। ঠিক তেনেকৈ অইল ইণ্ডাষ্ট্ৰীটো এটা ইকুৱেশ্যন আছে Y=mx+2। গোটেই অইল ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ যিটো সহজ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ইকুৱেশ্যন সেইটোৱে হ'ল Y=mx+2। কনফাৰেঞ্চ চলি থাকোঁতে টেক্সাছ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এগৰাকী লেডিত লেকচাৰ দি আছে, তেওঁ সেইটো ইকুৱেশ্যনৰ ওপৰত। এতিয়া কলম্বিয়া ইউনিভাৰ্চিটি নহয়, কলম্বিয়া বগোটা, যিটো কলম্বিয়া দেশ, কলম্বিয়াৰ বগোটাৰ এজন চাইণ্টিষ্টে সুধি দিলে যে মেডাম, why only mx+2? why not mx+3? তাৰমানে Y=mx+2 যে সদায় ইউজ কৰা হয়, Y=mx+3 কিয় নহয়? তেতিয়া তেখেতে কৈছিলে, আমেৰিকান প্ৰফেচাৰগৰাকীয়ে, যে চৰি মই সেইটোৰ ব্যাখ্যা দিব নাজানো, আমি তেনেকৈ বস্তুটো একচেপ্ট কৰি আহিছোঁ, তেনেকৈ কৰি আছোঁ। মই তেতিয়া থিয় হৈ কৈছিলোঁ, কেন আই এক্সপ্লেইন দিছ? মই ব্যাখ্যা কৰি দিব পাৰিম নেকি? তেখেতে তেতিয়া কৈছে, আৰ ইউ ফ্ৰম ইণ্ডিয়া? Yes, I am. Okay, Indian mathematicians can only explain this type of thing. এই যে তেওঁ ক'লে ভাৰতীয় গণিতজ্ঞসকলেহে এনেকুৱা জটিল আনচাৰবোৰ সলাই কৰিব পাৰিব। ইউ আৰ মষ্ট ৱেলকাম। মই তেতিয়া ষ্টেজত উঠি পেলাই এই ব্যাখ্যাটো দি দিছিলোঁ, কিয় Y=mx+2 not mx+3। এই যে ক'লে ভাৰতীয় গণিতজ্ঞইহে এইটো কৰি দিব পাৰে। এইটো এটা নোবেল প্ৰাইজ পোৱাৰ লেখীয়া ডাঙৰ এটা এৱাৰ্ড, হয় নহয়? এইটো সিহঁতে বহুত ডাঙৰ এপ্ৰিচিয়েশ্যন, বহুত ডাঙৰ এটা পৰিচয় যে ভাৰতীয় বিজ্ঞানীয়ে গণিতৰ যিকোনো সূত্ৰ সমাধান দিব পাৰে। আৰু মই কোন আছিলোঁ? সেই টটুৱা মটুৱা লখিমপুৰৰ গাঁৱৰ এটা মানুহ, মইতো কোনো IIT বা কিবা নহয়, সেই চিনাকিটো মই লৈ আহিছোঁ যে মোক আমেৰিকা টেক্সাছ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এগৰাকীয়ে স্বীকাৰ কৰিলে যে নাই, ভাৰতীয় গণিতজ্ঞ এওঁ পাৰিব। সেই বস্তুটো আহে আত্মবিশ্বাসৰ পৰা, আৰু সেই আত্মবিশ্বাসটো তোমাৰ নিজৰ ভিতৰৰ যিটো শক্তি, ঊৰ্জা, সেই শক্তিটো প্ৰজ্বলিত যদি কৰিব পাৰা, নিজকে যদি চিনি পোৱা, নিজকে যদি আৰাম কৰিব নিবিচাৰা, কষ্ট কৰিব বিচাৰা, তেতিয়াহ'লে সেই শক্তিটো পাবা, সেই ঊৰ্জাটো পাবা। আৰু তেতিয়া তোমাক জীৱনত কোনেও ৰখাব নোৱাৰে। ক'ৰ পৰা আহিছে তোমাৰ প্ৰয়োজন নাই। তোমালোকতকৈও মই বেছি গাঁৱৰ পৰা আহিছোঁ, য'ত ক'লোৱে যে 2010ত মই ইলেক্ট্ৰিচিটি আহিছোঁ। গতিকে ক'ৰ পৰা তোমালোকে আহিছা প্ৰয়োজন নাই, কোন স্কুলৰ পৰা আহিছা প্ৰয়োজন নাই। তোমাৰ নিজৰ পৰিচয় তুমি নিজে বনাব পাৰিবা, যদিহে তুমি তোমাৰ ভিতৰৰ সেই শক্তিখিনিক জাগ্ৰত কৰিব পাৰা। ধন্যবাদ, আৰু বজাই নকওঁ।